5-6টা কথা গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ মাজত উঠাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল পৃথিৱীৰ ডিচেবিলিটিৰ আটাইতকৈ ডাঙৰ কাৰণটোৱে হ'ল বেক পেইন। আজিৰ দিনত 80% মানুহৰ কেৱল কঁকাল বিষ। ইয়াৰ আচল কাৰণটো জানেনে? বয়স বাঢ়ি অহাৰ কাৰণে নহয়, ইয়া জেনেটিক অসুবিধা নহয়, কেৱল পোচাৰ। বিষৰ সময়ত পেইন কিলাৰ দৰৱসমূহ খাই বিষটো লুকুৱাহে ৰাখে, কিন্তু ভিতৰে ভিতৰে বেমাৰটো ৰৈ যায়। আপুনি প্ৰতিদিনে ফোন ব্যৱহাৰ কৰি আছে। যদি ফোন ব্যৱহাৰ কৰি থাকোঁতে ফোন या লেপটপ ব্যৱহাৰ কৰি থাকোঁতে তললৈ মূৰ কৰি আপুনি যদি ঘণ্টা ঘণ্টা ধৰি ইউজ কৰি আছে, মানে ফোন আৰু মোবাইল ব্যৱহাৰ কৰি আছে তললৈ মূৰ কৰি, তেন্তে এটা অতিৰিক্ত লোড আপোনাৰ গলধনত পৰি আছে, যাৰ ফলত শোল্ডাৰ টাইটনেছ হ'ব পাৰে, ইয়া গলধনৰ বিষ হ'ব পাৰে আৰু মূৰৰ বিষ পৰ্যন্ত হ'ব পাৰে। আৰু এই 2-3 কাৰণত আপোনাৰ ৰাতি টোপনি অহাটো বাধা হ'ব পাৰে। বেছিভাগ কঁকাল বিষৰ আমি কোনো মেডিচিন নোহোৱাকৈ কাইৰোপ্ৰেক্টিক কেয়াৰৰ সহায়ত আপুনি চিকিৎসা ল'ব পাৰে। নমস্কাৰ।